The first session of the Indian National Congress was presided over by ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ অপচন এ দি আছে উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰিছিল উমেশ চন্দ্ৰ বেনাৰ্জী দেৱে অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ইয়াৰ 1894 ইজ ৰিলেটেড টু 1894 চনটো তলৰ কিহৰ সৈতে জড়িত তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি অপচন চি দি আছে পথৰুঘাট ৰিভল্ট ইয়াৰ 1894 ইজ ৰিলেটেড টু পথৰুঘাট ৰিভল্ট চিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ হেংড উইথ মণিৰাম দেৱান মণিৰাম দেৱানৰ সৈতে তলৰ কাক ফাঁচি দিয়া হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি অপচন বি দি আছে পিয়লি বৰুৱা মণিৰাম দেৱানৰ সৈতে ফাঁচি দিয়া হৈছিল পিয়লি বৰুৱাক বিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য ব্ৰিটিছ মেড এৰোড্ৰম এট বৰনগৰ চাৰ্ভুক ৱাজ ছেট এবলেজ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ব্ৰজনাথ শৰ্মা ইন হৰভোগৰ বৰনগৰত ব্ৰিটিছ নিৰ্মিত এৰোড্ৰমটো ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত কিমান চনত জ্বলাই দিয়া হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ অপচন এ দি আছে আগষ্ট 1942 হৰভোগৰ বৰনগৰত ব্ৰিটিছ নিৰ্মিত এৰোড্ৰমটো ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত 1942 চনৰ আগষ্ট মাহত জ্বলাই দিয়া হৈছিল এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য আছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি ইন অসমক কেতিয়া বেংগলৰ ৰাষ্ট্ৰপতিত্বৰ পৰা পৃথক কৰা হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ অপচন এ দি আছে 1874 দ্য আছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি ইন 1874 ইজ দ্য কাৰেক্ট অপচন নেক্সট কুৱেশ্যনটো হৈছে দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী ইজ অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি অপচন চি দি আছে দেৱেন্দ্ৰনাথ বেজবৰুৱা দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী ইজ দেৱেন্দ্ৰনাথ বেজবৰুৱা চি ইজ দ্য কাৰেক্ট অপচন নেক্সট কুৱেশ্যনটো হৈছে ৱেন ৱাজ আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ ফৰ্মড অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি অপচন বি দি আছে 1921 অসম প্ৰদেশ কংগ্ৰেছ গঠন কৰা হৈছিল 1921 চনত বিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ৱেন ডিড দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া হেভ ইটছ ফাৰ্ষ্ট মিটিং ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ অপচন এ দি আছে ডিচেম্বৰ 9 1946 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠকখন হৈছিল এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য পপুলাৰ আপৰাইজিং ইন আছাম known as পথৰুঘাট বেটেল took place in the year পথৰুঘাট যুদ্ধ নামেৰে জনাজাত বিদ্ৰোহ অসমত কোন চনত সংঘটিত হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডি অপচন ডি দি আছে 1894 দ্য পপুলাৰ আপৰাইজিং ইন আছাম known as পথৰুঘাট বেটেল took place in the year 1894 ডি ইজ দ্য কাৰেক্ট অপচন নেক্সট কুৱেশ্যনটো হৈছে Who was the president of Swaraj Party formed in Assam during the freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডি অপচন ডি দি আছে তৰুণৰাম ফুকন তৰুণৰাম ফুকন was the president of Swaraj Party formed in Assam during the freedom movement D is the correct option next question to hoise name the submarine which was destroyed in a major accident in 2013 is নিম্নলিখিত কোনখন সাবমেৰিন
2013 চনৰ দুৰ্ঘটনাত ধ্বংস হয় তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ অপশ্যন এ দিয়া আছে ইন্স সিন্ধুৰক্ষক এটোৱে হৈছে শুদ্ধ উত্তৰ 2013 চনত দুৰ্ঘটনাত ধ্বংস হোৱা সাবমেৰিনখনৰ নাম হৈছে ইন্স সিন্ধুৰক্ষক এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে Which of the following has announced its plan to launch the world's largest solar cell in 2014? নিম্নলিখিত কোনটোৱে 2014 চনত বিশ্বৰ সৰ্ববৃহৎ সৌৰ পাল উৎক্ষেপণ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ অপশ্যন এ দি আছে নাসা নাসাই 2014 চনত বিশ্বৰ সৰ্ববৃহৎ সৌৰ পাল উৎক্ষেপণ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে Which is the largest plain of the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমভূমি কি তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ অপশ্যন এ দি আছে Siberian plain Siberian plain is the largest plain of the world A is the correct option next question to hoise who did not belong to Junaki Yug নিম্নলিখিত কোনগৰাকী সাহিত্যিক জোনাকী যুগৰ নাছিল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা বি চন্দ্ৰ কুমাৰ আগৰৱালা সি হেমচন্দ্ৰ গোস্বামী ডি নান অফ দ্য এবভ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডি অপশ্যন ডি দি আছে নান অফ দ্য এবভ আনহাতে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায় অপশ্যন ডি টোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে The Treaty of Yandabu was signed in 1826 between 1826 চনৰ ইয়াণ্ডাবু চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি অপশ্যন বি দি আছে ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড বাৰ্মিজ 1826 চনত ইয়াণ্ডাবুৰ চুক্তি বাৰ্মিজ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্বাক্ষৰিত হৈছিল এইটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে The last independent Ahom king was আহোমসকলৰ শেষৰজন স্বাধীন ৰজা কোন আছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডি অপশ্যন ডি দি আছে পুৰন্দৰ সিংহা The last independent Ahom king was পুৰন্দৰ সিংহা D is the correct option next question to হৈছে who was the second in leadership next to Lasit Borphukan during the battle of Saraighat হৰাইঘাট যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ কাষত নেতৃত্ব দিয়া দ্বিতীয়জন ব্যক্তি কোন আছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ অপশ্যন এ দিয়া আছে ৰাজমন্ত্ৰী অতনু বৰগোহাঁই দিহিঙীয়া ৰাজা ৰাজমন্ত্ৰী অতনু বৰগোহাঁই দিহিঙীয়া ৰাজা was the second in leadership next to লাচিত বৰফুকন during the battle of Saraighat এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে Gagana is a famous musical instrument of Assam made up of অসমৰ জনপ্ৰিয় বাদ্যযন্ত্ৰ গগনা কিহেৰে বনোৱা হয় তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি অপশ্যন বি দি আছে বেম্বো গগনা is a famous musical instrument of Assam made up of bamboo B is the correct option next question to হৈছে Bagurumba is a folk dance performed by বাগৰুম্বা লোকনৃত্যটোৰ তলৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি অপশ্যন বি দি আছে বড়োজ বাগৰুম্বা ইজ এ ফক ডান্স পাৰফৰ্ম বাই বড়োজ বি ইজ দ্য কাৰেক্ট অপশ্যন নেক্সট অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে ৰুদ্ৰসিংহা বুইল্ড দ্য ৰংঘৰ উইথ বেম্বো এণ্ড উড ইট ৱাজ বুইল্ড বাই ব্ৰিক এণ্ড মটৰ বাই ৰুদ্ৰসিংহই বাঁহ আৰু কাঠেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল ইয়াক পুনৰ নিৰ্মাণ পকীকৈ কোনে কৰিছিল অপশ্যন এ শিৱা সিংহা বি প্ৰমাত্তা সিংহা চি ৰাজেশ্বৰ সিংহা ডি লক্ষ্মী সিংহা এই কুৱেশ্যনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে প্লিজ এই কুৱেশ্যনটোৰ এনচাৰ মোক তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনেধৰণৰ কুৱেশ্যনছৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব
কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ